নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 আগষ্ট। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। 1500 টকা হ'ব অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰী ওলাই গৈছে এক ডাঙৰ খবৰ। 1500 টকালৈকে হ'ব অৰুণোদয় আঁচনিৰ ধন। জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত ধন। 1250 টকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা 1500 টকা লাভ কৰিব এতিয়া মহিলাসকলে। জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ পাব ৰাজসাহায্য। অৰুণোদয়ৰ ধনৰ লগতে 250 টকালৈকে সোমাব ৰাজসাহায্য। সৰ্বমুঠ 1500 টকা লাভ কৰিব হিতাধিকাৰীসকলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। উচ্ছেদিত লোকসকলৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ বৃহৎ ঘোষণা। উচ্ছেদিত লোকসকলৰ নাম কটা যাব এতিয়াৰ পৰা ভোটাৰ তালিকাৰ পৰা। যি অঞ্চলত উচ্ছেদ হৈছে সেই সমষ্টিত তেওঁলোকৰ নাম নাথাকে। আন জিলাৰ পৰা আহি তেওঁলোকক বনাঞ্চলত আশ্ৰয় লৈছে আৰু এজন নাগৰিকৰ দুটা সমষ্টিত নাম থাকিবই নোৱাৰে। এবাৰ উচ্ছেদ হোৱাৰ পিছত উপায়ুক্তই সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। দক্ষিণ হালবাৰা, কাছাৰ, গোৱালপাৰা, লখিমপুৰলৈ লোক আহি আছে। তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ সেই আঞ্চলিকৰ ভোটাৰ তালিকাত আছে আৰু কিন্তু লখিমপুৰত উচ্ছেদ চলাৰ পিছতে এই লোকসকলৰ নাম থাকিব নোৱাৰে আৰু দক্ষিণ হালমাৰা, কাছাৰ, গোৱালপাৰাত থাকিব। অসমীয়া অধ্যুষিত সমষ্টিসমূহ ৰক্ষা কৰাটো হৈছে আমাৰ উদ্দেশ্য। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। উচ্ছেদৰ মাজতে ভাৰতীয় নাগৰিকত্বক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান। আধাৰ, ভোটাৰ অথবা পেন কাৰ্ড থাকিলে কোনো লোক ভাৰতীয় নহয়। উচ্ছেদৰ মাজতে ভাৰতীয় নাগৰিকত্বক লৈ এইবাৰ বৃহৎ ৰায়দান উচ্চ ন্যায়ালয়ৰ। কেৱল আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলে কোনো লোক ভাৰতীয় নহয়। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, পৰিচয় পত্ৰ হ'ব পাৰে, কিন্তু নাগৰিকত্ব নিৰ্ণয় হয় নাগৰিকত্ব আইন 1955 অনুসৰিহে। পৰিচয় পত্ৰ থাকিলে এজন লোকক ভাৰতীয় বুলি ক'ব নোৱাৰি। নাগৰিকত্বক লৈ বৃহৎ ৰায় প্ৰদান কৰে এবাৰ বম্বে উচ্চ ন্যায়ালয়ৰ। বাবু আব্দুল ৰৌফ চৰ্দাৰ নামৰ এজন লোকক জামিন নাকচ কৰি এই ৰায়দান বম্বে উচ্চ ন্যায়ালয়ৰ। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। এতিয়াও ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নাম আৰু লাভ কৰিব ৰেচন। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গৈছে এক ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে যোগাযোগ কৰিব লাগিব আৰু নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। এবাৰ মুছলমানক বাদ দি অন্য ধৰ্মক কিয় দিব ভাৰতীয় নাগৰিকত্ব? হিন্দু মুছলমান সকলো বিধেয়কে বিতৰণ কৰক। AJYCPৰ প্ৰতিবাদত কপিল এবাৰ ৰাজ্য। মুছলমানক বাদ দি অন্য ধৰ্মক কিয় দিব ভাৰতীয় নাগৰিকত্ব? হিন্দু মুছলমান সকলো বিধেয়কে বিতৰণ কৰক। AJYCPৰ প্ৰতিবাদত কপিল এবাৰ উজনি অসম। ডিব্ৰুগড়ৰ চৌধুৰী ডিঙ্গিত তীব্ৰ প্ৰতিবাদ। অসমত আন্তঃৰাজ্যিক পাটপত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰো দাবী। অমুছলমান লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰি নাগৰিকত্ব দিয়াৰ নিৰ্দেশনা বাতিল কৰাৰ দাবী। সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ।